নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকক কিছুমান বিশেষ বস্তু, বিশেষকৈ আচলতে এইবোৰ আমাৰ 90 দশকৰ বহুত গুৰুত্বপূৰ্ণ বস্তু আছিলে, এইবোৰ হেৰাই যাবলৈ ধৰিছে। এইবোৰ হৈছে আমাৰ কিছুমান কেছেটছ। এই কেছেটবোৰ আমি আচলতে এইবোৰ শুনি ডাঙৰ হৈছোঁ। জুবিন দাৰ বিভিন্ন ধৰণৰ গান আমি ইয়াত শুনিছিলোঁ, কেছেট আকাৰে শুনিছিলোঁ আমি। আৰু শিশু হওক, দাগ হওক, পাখি পাখি এই মন, এই সকলো গান, অনামিকাকে আদি কৰি আশা, সকলো গান আমি এনেধৰণেই শুনিছিলোঁ আচলতে এনেকুৱা কেছেটত। কিন্তু এই কেছেটবোৰ আজিকালি পাবলৈ নাই, একেবাৰে নষ্টালজিয়া এটা পৰিৱেশ। এইবোৰ কেছেটবোৰ দেখি আজি মই ভাবিছোঁ এটা ভিডিঅ' বনাই ভাল। আচলতে এই কালেকশ্যনটো আছে মোৰ পেহীৰ ঘৰত, আচলতে তেওঁ বিশ্বজ্যোতি ভূঞা, তেওঁ এইবোৰ কালেক্ট কৰি ৰাখিছে যথেষ্ট সুন্দৰকৈ। আৰু সকলো ৱৰ্কিং কণ্ডিশ্যনত আছে, মানে চব ধুনীয়াকৈ বাজে। আৰু বিভিন্ন ডেক বা এনেকুৱা টেপ ৰেকৰ্ডাৰো আছে, তাতো ধুনীয়াকৈ চব বজাই চাইছোঁ, সুন্দৰকৈ বাজে, ভাল লাগে। এনেকুৱা পৰিৱেশটো আকৌ নাহে আৰু ঘূৰাই, কিন্তু এই বস্তু সংৰক্ষণ কৰাটো প্ৰয়োজন। সিহঁতে ধুনীয়াকৈ ৰাখিছে বস্তুটো, মই তাকে দেখালে আজি। আৰু জুবিন দাৰ বহুত পুৰণা পুৰণা কেছেট কালেকশ্যন, জুবিন দা বুলি নহয় আচলতে সকলো ধৰণৰ আছে। এইবোৰ বহুত পুৰণা, আৰু লগতে CD কিছুমানো আছে। মানে এইবোৰ যথেষ্ট ভাল লগা এটা বস্তু, এইবোৰ আজিকালি পাবলৈ নাই। সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় এনেকুৱা বস্তুবোৰ। যিহেতু আমি 90 দশকত জন্মগ্ৰহণ কৰা, আৰু সেইকাৰণে আমি এটা কথা উপলব্ধি কৰোঁ যে এই কেছেটবোৰৰ পৰা কেনেদৰে কালাৰক্ৰমত আহি পেলাই এতিয়া মিউজিক স্পটিফাইত শুনিবলৈ লৈছোঁ আমি। সেই গোটেই প্ৰক্ৰিয়াটোত তাৰমানে এই কেছেটবোৰৰ ভূমিকা কেনেকুৱা আছিলে, বা এইবোৰ আমি কিমান শুনিলোঁ, এই বস্তুবোৰ সঁচাকৈ সংৰক্ষণ নকৰিলে কিন্তু নতুন প্ৰজন্মই চিনিয়ে নাপাব এইবোৰ কি বস্তু আচলতে। এই কেছেটবোৰ সঁচাকৈ সংৰক্ষণৰ প্ৰয়োজন আছে। জীবন মরণের স্বপ্নবাহক মগ্ন বিভোর অন্ধকুখত ক্লান্ত জীবনাজি, ক্লান্ত বিথকাজি, ক্লান্ত জীবনাজি, ক্লান্ত বিথকাজি, দুচকু ধানে মাথো শান্তি সূর্যমুখী মেলা সপোন পাহি মোরে হিয়া ফুল ফুল সূর্যমুখী প্রিয়তমা তোমার খোপা ফুল ফুল রোদরে ফুল হৃদয়